নমস্কাৰ সকলোকে আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালে কুশলে আছে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মটৰ ব্লগৰ পৰা এইফালে ট্ৰেক্টৰ আহি আছে ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ট্ৰেক্টৰ পাই গ'লোঁ লগতে আৰু ট্ৰেক্টৰবিলাক বৰ টান ক্লিন কৰি আহে আৰু ভিডিঅ'টো বহুত ছুটি হ'ব ওলাইছোঁ চব্জি কিনিবৰ কাৰণে চলো চব্জি লৈ আহোঁগৈ ওচৰতে আছে চব্জি মাৰ্কেট যাম আৰু বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ বাবে মানে ঠাণ্ডা পুৰা আৰু এতিয়া ইভিনিং টাইম এজাকো বৰষুণে একদম ঠাণ্ডা কৰি পেলালে আৰু এই বছৰ কি যে হৈছে আঘোণ মাহত মানে ইমান বৰষুণ দিছে এতিয়ালৈ 3বাৰ বৰষুণ দিয়া হ'লেই আৰু 3বাৰ মানুহৰ ধান তিয়াইছে আৰু কোনফালে যাম ৰাইট ছাইডত ঘূৰি দিওঁ আৰু মেইন ৰাস্তাত উঠিলে চাই মেলি লোৱাটো ভাল আৰু তেতিয়া কোনফালৰ পৰা গাড়ী আহি যাব কোনো বিশ্বাস নাই আৰু ধুমকৈ মাৰি দিব গোটেই জীৱনটোৰ কাৰণে ঘূণীয়া আৰু অলপ দিনৰ আগতে এইখিনিতে এটা এক্সিডেণ্ট হৈছিলে মই দেখুৱাই আছোঁ আপোনালোকক এক্সিডেণ্ট মানে এতিয়াও ভাল হোৱা নাই যিসকলে দুখ পাইছে ইয়াতে এইটো এটা গাঁত দেখিছেনে বাৰু এই পুলটোতে হৈছে আৰু ইয়াতে হ'ব ক'ৰবাত মানে উফৰি পৰিছেহি আৰু বৰষুণে মানুহৰ খেতি বাতিত বাধা দি আছে মানুহবিলাকক কাম কৰিবলৈ সুবিধা দিয়া নাই আৰু ধানবোৰ তিয়াই দিছে আৰু ধানবোৰ তিয়ালে আকৌ 2-3 দিনমান ৰ'ব লগা হয় কাৰণ শুকাবলগীয়া হয় ধান দি দিছে এইবাৰ প্ৰতিটো ঘৰৰ মানুহে ধান দি দিছে যিসকলে আগতে কৰি মেলি শেষ কৰিলে তেওঁলোকৰ কথাটো বেলেগ আৰু যিসকলে পাছত দিয়া তেওঁলোকৰতো পূৰা চবই দি দিছে আৰু কি কৰিব এইফালে ছাগলী আৰু যিহেতু টাউন গৈ আছোঁ আৰু আগফালৰ পৰা গৰু এজনী আহি আছে আৰু এনেকৈ গৰু আহিলে ভয় লাগে গৰু দেখিলেও ভয় লাগে দেখিছেনে বাৰু একদম ৰাস্তালৈ দিছে আৰু দেখিলেনে বাৰু একদম গৰুজনীয়ে মোৰ সন্মুখৰ ফালে আহি আছে মানে আৰু যদি আপুনি স্পীডত চলাই যায় নহয় তেতিয়া কিন্তু বিপদে আছে আৰু মানে চাকালাক ধুম হৈ যাব আৰু এইকেইদিন মানে কণ্টেণ্ট তেনেকৈ ওলাই যোৱা নাই আৰু ঘৰতে খেতি কামত লাগি আছোঁ সেইটো কাৰণে ভিডিঅ' বনাবলৈ একদমেই সময় পোৱা নাই তাৰ বাবে দুখিত আৰু খেতিৰ ভিডিঅ' বনাই থাকিব পাৰিম আৰু 2-3টামান মই খেতিৰ ভিডিঅ' দিলোঁৱেই আৰু সদায় মানে একেকেইটা কণ্টেণ্টত দি থাকিলে মানুহবিলাকে বেয়া পায় আৰু সেইটো কাৰণে মানে মই ভিডিঅ' বনোৱাই নাই 2 এদিনতে আমাৰ খেতি বাতি শেষ হৈ যাব আৰু তেতিয়াই অকণমান ওলাই যাবলৈ সময় পাম আৰু কিবা কিবি বনাবৰ কাৰণে সুবিধা হ'ব সন্মুখত গাড়ী ওলালে গাড়ী আৰু আপোনালোকৰ ফালে বাৰু বৰষুণ কেনেকৈ দিলে কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া মই লেফ্ট ছাইডত আৰু দেখিছেনে বাৰু ৰাস্তাৰ কণ্ডিশ্যন মানে একদম বেয়া আছে আৰু মাজে মাজে পুখুৰী আৰু আচলতে সাপ্তাহিক বজাৰ হয় আৰু এইবাৰ মানে খেতিত লাগি থকাৰ বাবে বজাৰ কৰিবলৈ নগ'লোঁ এনেকৈ সপ্তাহৰ কাৰণে পাচলি লৈ অনা হয় আৰু এতিয়া লৈ আনিমগৈ আৰু ইয়াতে আজিকালি প্ৰতিটো তিনিআলিতে পাচলি পোৱাই যায় আৰু মই অলপ মানে বেলেগ ঠাইলৈ ওলাইছোঁ আৰু লগতে মোৰ কিছুমান সৰু কামো হৈ যাব আৰু লগতে সৰু সুৰা পাচলিকেইটাও লৈ আনিম আৰু এই ইয়াতে যে ধান মানুহে তুলি আছে মই দূৰৰ পৰা দেখিছোঁ আপোনালোকে ওচৰলৈ গ'লে দেখি পাব বাৰু কিয় বাৰু এইখিনি ধান নিদিলে নেকি তেওঁলোকে বাৰু কেনেকৈ ধানখিনি কঢ়িয়াই নিব এতিয়া কাৰণ এইফালে বৰষুণ নিদিলে নেকি আজিকালি বতৰকো ধৰিব নোৱাৰি ঠাইতে বৰষুণ দিয়ে আৰু এই ঠাইতে নিদিয়ে হয়তো এইফালে বৰষুণটো এইফালেতো পানী জমা হৈ আছে না পালে ঢাকি থৈছে সেইটোহে মোৰ সন্দেহ হৈছে বাৰু ধান তিতিলে নে নাই তিতা এইবিলাকতো তিতা যেন লগা নাই আজি দাইছেহে আনিছে নেকি আচৰিত কথা আৰু বহুত মানুহে ধান দাই আছে আচলতে এইবোৰ ৰাইজৰ নেকি আমাৰ আকৌ নামঘৰৰ ৰাইজৰ এনেকৈ থাকেতো আৰু এনেকুৱা বতৰত মানে বাইক চলাবৰ কাৰণে বেয়া একদম বেয়া বাইক চলাবৰ কাৰণে যদি এখন কাৰ থাকে কাৰখনৰ মাজত সোমাই যাবলৈ মস্তি আৰু ঠাণ্ডা নালাগে কিন্তু খৰচটো বেছি আৰু বাইকত কি ডবল খৰচ আৰু দিয়া বন্ধু দিবা দেই নহ'লে আকৌ খুন্দিয়াই পাম আৰু এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে ৰাস্তাত খেলি থাকিলে একদম খুব ভয় লাগে মোৰ ইহঁতে মানে গাড়ী সন্মুখলৈ আহি যাব আৰু যদি কেনেবাকৈ যদি ভগৱানে নকৰক কিবা কিবি হৈ গ'লে কি হ'ব বাৰু
ৰাইট আৰু এখেতেতো ক'ত আকৌ ৰং চাইডত আহিছে এই ভগৱান কমচে কম ছিগনেলটো দি লওঁ আৰু এনেকৈ যদি ৰং চাইডত আহি থাকিবলৈ হয় নুবুজি কি হ'ব আৰু এনেকৈহে এক্সিডেণ্ট হয় কাৰণ ছিগনেলটো দি দিলে মই বুজি পাই যাওঁ যে সোমাব বুলি আজি বা আছেনে নাই চেকিং আৰু মই আৰু কেতিয়া আহিলেতো আমি সদায় কৈ আহোঁ আজি আমাক কমচে কম চা আমাৰ ডকুমেণ্টকেইটাকে চা আৰু ডকুমেণ্টখিনি ৰখাৰ অৰ্থটো কি থাকিলে যদি আপোনালোকে নেচায় আৰু যেতিয়া ডকুমেণ্ট নাথাকিব তেতিয়া সিহঁতি চেকিং কৰে না সিহঁতি কিবা গম পাই যায় নেকি এইটো যে কিবা এজন আছিলে সৰব যান নেকি বাৰু গধূলি টাউন বাহ প্ৰথমতে মই কি ল'ম কি নল'ম ভাবি আছোঁ আৰু এইকেইটা কিবা এখন লগাইছে কেপ্টেইন অবিনাশ এখন ক'লৈ আহিব ধৰিছে নকছাৰী লৈ ইতিহাস থিয়েটাৰ পোষ্টাৰ এখন লগালে আৰু এইটো সময়ত থিয়েটাৰ চাবলৈ অকণ ঠাণ্ডা লাগে আৰু মই ক'লৈ আহি গ'লোঁ ইমান যামনে বাৰু ইমান ঠাণ্ডা লাগিলে আৰু বৰ্তমান আছোঁ মই ডেইলি বজাৰ আমাৰ ডেগাৰপাৰ লোকেল মাৰ্কেট ৰঙালাও এটা ল'ব লাগিব ৰঙালাও কেইটকা কেজি 30 টকা অলপ ভালেই হ'ব চাগে সৰু এইটো দি দিব মটৰ কেইটকা মটৰ 80 টকা এক কেজি 200 এইটো দি দিয়ক এইটো কেইটকা কেজি 40 টকা কেইটকা হ'ল আৰু কি বুলি কয় বেঙেনা কেইটকা দিয়কচোন সেই আধা কেজিমান সেই বৰ বেঙেনাটো দিয়ক মটৰ দি দিব মটৰ আধা দিয়ক বাৰু আধা কেজিমান দিয়ক কেইটা উঠিব 4টামান 5টামান উঠিলে বেঙেনাকেইটা হেৰি নে অলপ বুঢ়া নেকি অঁ মটৰো দি দিয়ক অঁ নাই কৰা নাই এতিয়া ওলাই আহিছে PC03 বুলি আছে PC03 বুলি আছে উজুত আছে পি এটা লিখিবা চি বুলি লিখিবা 03 মানে পাই যাবা মোক তাৰপিছত আৰু চাবা উজু মানে দীঘলীয়া নাম নহয় PC03 বুলি মাৰি দিলে পাই যাবা তাৰপিছত আৰু থাকিলে কেইটকা হৈ গ'ল জানো হে 110 ন এই হেৰিয়ৰ ফুলকবি কেইটকা 40 টকা সৰু পাত লওকচোন আধা কেজিমান এটা অকল এসাঁজ খাম খুব বেছিকৈ নিলে গালিয়ে পাৰিব সেইটো মাছৰ লগত ভাল লাগিব ন এইটো চাওক এইটো লখো বাৰু তাৰমানে আপোনাৰ ৱেটটো কম হৈছে হয় নাই সৰু লাগিব এইটো লওক সেইবাৰ ৰঙা পৰিছে নেকি সেইটোতো নাই এইটোতো দাদা কেইটকা হ'লগৈ 130 এইটো লওক এইটো পইচা লওক 130 মুড়ি লাডু কেইটকা পেকেট 10 টকা
দুটা ভৰাই লওঁ দুটা তিনিটা ভৰাই লওঁ এইটো চাওক তিনিটা ভৰালোঁ নালাগে কেইবেগ নালাগে এইটো কি ন হে অঁ মিঠৈ বা মিঠৈ আজিকালি একদম ৰেডিমেড আহিছে ন মানে কেইটা আছে 9টা আছে কেইটকা 9টা অঁ নাই দামটো সুধিলোঁ মোৰ মিঠৈ নালাগে মই বৰ ভাল নাপাওঁ খাই অঁ সিহঁতি নগা বোলে ন পাহাৰলৈ নিয়ে আপোনাক মই 30 টকা দিব লাগিব ন এইটো লওকচোন এইটো লওক আপোনাৰ ওচৰত লাইট নাই ন সেইকাৰণে আন্ধাৰ লাগিছে অঁ লগাই দিয়ক অঁ নাইকিয়া হৈ থাকে অঁ এইটো কি আহিছে বাবা গো কত পাগল দুনিয়াতে আছে এতিয়া বজাৰ কৰি হৈ গ'ল আৰু এটা বস্তু আছে ল'বলৈ ইয়াতে এইটো ল'ম আৰু যাম এইখিনিতে প্ৰতিকিলা আছে এইটো লওক ডাৱৰীয়া পইচাবোৰ লাগি ধৰে আৰু আছে নেকি লৈ যাম কি লৈছোঁ দেখা নাই 10 টকা পেকেট ই এই মহিলা সমিতিয়ে উলিয়াইছে ঘৰত সেইটো ঘৰত বনাই নেকি 10 টকা তেনে বেয়া নহয় হয়নে 10 টকা 6টা মই 3টা পেকেট লৈ আহিছোঁ পথাৰত গৈ গৈ খামগৈ আৰু অঁ দাদা ভাল এই এনেই লগাই লওঁ আজিকালি আকৌ ছেফটি লাগে নহয় এইটো কেমেৰা হয় এই মোৰ চেনেল এটা আছে নহয় ইউটিউবত চেনেল এটা আছে তাতে ভিডিঅ' চিডিঅ'বিলাক দি থাকোঁ আৰু সেইকাৰণে এইটো থাকে খালি বহুতে গম নাপায় চাব PCGOT বুলি আছে এই কৈ থাকোঁ এনেই হা নিউজ নহয় এইটো ব্লগিং কৰোঁ আৰু নাইট ভিউ আৰু চাহ খাম বুলি ভাবিছিলোঁ কিন্তু চাহটো নেখাওঁ নেকি কাৰণ বৰ ৰ'বলৈ মানে গাড়ী পাৰ্ক কৰিবলৈহে দিগদাৰ হৈছে গাড়ী মটৰ বৰ দেখিছোঁ অঁ ঘুগুনি খাব পৰা যাব ঘুগুনিকে খাই যাওঁ আৰু ঘুগুনি খাবলৈ হ'লে এতিয়া গাড়ীখন মই ক'ত পাৰ্ক কৰিম বাৰু গাড়ীখন ৰাখিবলৈকে জেগা নাই নেখাওঁ যাওক আৰু সন্ধিয়াৰ পৰিৱেশটো দেখুৱাই দিলোঁ